হাতত দঁতাল হাতীয়ে টানে এফালে আৰু কপালখনে টানে এফালে। গতিকে কপালখনৰ জোৰটো বেলেগ। আমাৰ অন্তৰ্নিষ্ঠ মানুহজনৰ আজি অভাৱ ঘটিছে, যাৰ কাৰণে কটাকটি, মৰামৰি, হিংসা, দেশভাগ এইবোৰ মানে কমা নাই, বৃদ্ধিহে পাইছে। আৰু তাৰ উপৰি আমি ঘৰ বুলি ক'লে সেইখন ঘৰ আজি হেৰুৱাইছোঁ। দালান আছে, আঠটাল সেই ঘৰখন, সেই সমাজখন, সেই মানুহজন তৈয়াৰ কৰিবৰ কাৰণে বিশ্ববিদ্যালয়ৰ কল্পনা কৰিছোঁ, য'ত বায়'লজি, জুলজি, ফিজিক্স, কেমেষ্ট্ৰি, ইংলিছ, আছামিজ, ইকনমিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি সকলো। কালি কি হ'ল, কালি প্ৰায় 10:30মান বজাত আমাৰ যি মাজুলী ইউটিউবাৰ আছে, সকলোকে যিহেতু প্ৰায়বিলাক ইউটিউবাৰক তেওঁলোকে ফোন কৰিছে আৰু নিমন্ত্ৰণ জনাইছে, যিহেতু আমাৰ আউনীআটী শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীদেৱে যিহেতু আমাক সকলোকে সাক্ষাৎ কৰিব, মানে লগ কৰিব বিচাৰিছে। সেইকাৰণে আমাক সকলোকে তাতে নিমন্ত্ৰণ জনাইছে। সেই নিমন্ত্ৰণ ৰক্ষাৰ হেতু আমি বৰ্তমান মানে চব আহি আছোঁ আউনীআটী সত্ৰৰ দিশে। তাত মানে কিয় মাতিছে বৰ্তমানলৈকে আমি গম পোৱা নাই, যিহেতু মই সুধিছিলোঁ, যিজনে ফোন কৰিছিলে মই তেখেতক সুধিছিলোঁ কিয় নিমন্ত্ৰণ কৰিছে, কিন্তু আমাক কোৱা নাই। কৈছে যে 2টামান বজাত তোমালোক পোৱাকৈ আহিবা, তোমালোকৰ সত্ৰাধিকাৰে যিহেতু লগ কৰিব বিচাৰিছে। সেইকাৰণে মাজুলীৰ যিমানবিলাক ইউটিউবাৰ, মোক বুলিয়ে নহয়, মাজুলীৰ যিমান ইউটিউবাৰ আছে সকলোকে যিহেতু লগ কৰিব বিচাৰিছে, সেইকাৰণে বৰ্তমান আমি আহি আছোঁ। আমি মানে 3টা বিশেষকৈ আপোনালোকে গম পায়, বিকাশ আৰু মই, যিহেতু আমি 3টা প্ৰায় একেলগে থাকোঁ, সেইকাৰণে আমি 3টা বৰ্তমান লগ খাই একেলগে আহি আছোঁ। আৰু তাত বেলেগ আহিছে নাই আমি এতিয়ালৈকে গম নাপাওঁ, যিহেতু মাজুলী ইউটিউবাৰটো বহুত আছে, ইউটিউবাৰ অভাৱ নাই, ইউটিউবাৰ বহুত আছে, মাজুলীতো বহুত ইউটিউবাৰ আছে, সকলোবোৰ আহিছে নাই নাজানো, কিন্তু আমি 3জন আহিছোঁ। তাত গৈ গম পাম। আৰু কি হৈছে, মাজুলীত যিমান ইউটিউবাৰ আছে সকলোকে যিহেতু আজিলৈকে আমি লগ পোৱা নাই, আৰু এইটো সুযোগ দিছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীদেৱে। তেওঁ সাক্ষাৎ কৰাৰ লগতে আমাকো এইটো এটা আমি সুযোগ পাম যে মাজুলীত যিমানবিলাক ইউটিউবাৰ আছে আমি সকলোকে তাত গৈ নিশ্চয় লগ পাম। ইয়াতে যিহেতু ভাওনা সমাৰোহ হয়, মই আপোনালোকক কৈ আহিছোঁ, যেতিয়া মই বৰ্তমান আহি যি মণিকাঞ্চন ৰঙক্ষেত্ৰত মই তাত বৰ্তমান উপস্থিত হৈ গ'লোঁ। আৰু এইফালে যিহেতু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে, আমি প্ৰভু ঈশ্বৰক লগ কৰিম সাক্ষাৎ কৰাৰ আগতে। ইয়াতে যিহেতু ভাওনা হয়, এইখনেই হ'ল মঞ্চভাগ, ইয়াতে মেইন যি ভাওনা পতা হয়। এইফালে যিহেতু আপোনালোকে দেখিছে, মই ভিডিঅ' দিছোঁ, নিশ্চয় দেখিছে, ইয়াত বৰ্তমান মেইন লাই খুঁটা স্থাপন কৰা হৈ গৈছে। এই বছৰ জানুৱাৰী 19 তাৰিখৰ পৰা হোৱাৰ কথা আছিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ যি মণিকাঞ্চন ৰঙক্ষেত্ৰত ভাওনা সমাৰোহ, অসম ভিত্তিক ভাওনা সমাৰোহ। যিহেতু মই প্ৰত্যেক বছৰে ভিডিঅ' দি আছোঁ, এইবছৰ দিম, মানে 19 তাৰিখৰ পৰা হোৱাৰ কথা আছিলে, কিন্তু আগলৈ অনা হ'ল, যিহেতু 18 তাৰিখলৈ অনা হ'ল। 18 তাৰিখৰ পৰা ভাওনা সমাৰোহ। বৰ্তমানলৈকে মানে আমি যিহেতু বৰ্তমানলৈকে 3জনে আহিছোঁ ইউটিউবাৰ, আৰু অহা নাই। আৰু যিহেতু ইউটিউবাৰ যিমান আছে মাজুলী সকলোকে নিমন্ত্ৰণ জনাইছিলে, তাতে খন্তেক অপেক্ষা কৰিম, কোন কোন আহে আমি চাম, আৰু প্ৰভু ঈশ্বৰৰ ওচৰত যাম ক্ৰমান্বয়ে। এতিয়া আহক, আমি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক আমি এতিয়া লগ কৰিমগৈ, এইফালে যাওঁ। আৰু আমি যিহেতু প্ৰভু ঈশ্বৰক সাক্ষাৎ কৰিলোঁ, আৰু কি ক'লে মই আপোনাক জনাম। কৰাৰ আগতে মানে কি, ইয়াত ভোগ দিছে, মানে ইয়াত প্ৰসাদ গোটাইছিলে, ভোগ দিছে। এতিয়া আমি ভোগটো প্ৰথম খাই লওঁ, তাৰপিছত মই আপোনাক জনাবলৈ চেষ্টা কৰিম প্ৰভু ঈশ্বৰে কি আমাক মাতিছিলে, সেই বিষয়ে আমি জনাম। এতিয়া প্ৰথম খাই লওঁ, খোৱাটো আগত, তাৰপিছত জনাম। সকলোলৈকে আমাৰ শ্ৰদ্ধাৰ সম্ভাষণ আমি আগবঢ়াইছোঁ। বৰ্তমান সময়ত শিক্ষানুষ্ঠানৰ অভাৱ নাই, বিশ্ববিদ্যালয়ৰ অভাৱ নাই, কিন্তু তাৰপিছতো আমি অভাৱ অনুভৱ কৰি আউনীআটীৰ নামত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰয়াস কৰিছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে মানুহ তৈয়াৰ কৰা, প্ৰকৃত শৃংখলিত সমাজ সৃষ্টি কৰা, আৰু এখন সুন্দৰ আমাৰ পৰম্পৰাযুক্ত ঘৰ নিৰ্মাণ কৰা। সকলোৱে জানে, আজি আমি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হৈছোঁ, আমাৰ কোনো অভাৱ নাই। আমি এফালে চাবলৈ গ'লে আধ্যৱন্ত, কিন্তু আমাৰ অন্তৰ্নিষ্ঠ মানুহজনৰ আজি অভাৱ ঘটিছে, যাৰ কাৰণে কটাকটি, মৰামৰি, হিংসা, দেশভাগ এইবোৰ মানে কমা নাই, বৃদ্ধিহে পাইছে। আৰু তাৰ উপৰি আমি ঘৰ বুলি ক'লে সেইখন ঘৰ আজি হেৰুৱাইছোঁ। দালান আছে, অট্টালিকা আছে, বিল্ডিং আছে, কিন্তু আমাৰ পৰম্পৰাযুক্ত ঘৰখন নোহোৱা হৈছে, য'ত পিতৃ মাতৃ, স্বামী স্ত্ৰী, ভাই ককাই, বাই ভনী, ইষ্ট মিত্ৰ কুটুম্ব সকলো একেলগে থাকি যৌথভাৱে খায়, যৌথভাৱে ভাৱৰ আদান প্ৰদান কৰে, আৰু সহানুভূতিৰে সকলোৰে হৃদয়বিলাক উপচাই দিয়ে। আৰু সেইখন ঘৰতেই সন্মান, শ্ৰদ্ধা, স্নেহ, মৰম উপচি পৰে, যাৰ কাৰণে মানুহে এটা শান্তি বাতাবৰণ সৃষ্টি কৰে আৰু শান্তি অনুভৱ কৰে। কিন্তু আজি সেইখন ঘৰ নোহোৱা হৈছে, স্বামী স্ত্ৰী বেলেগে থকা হৈছে, পিতৃ মাতৃ ক'ৰবাত বেলেগে এলাগি কৰি এৰি থোৱা হৈছে, ভাই ককাই বেলেগে আছে, ল'ৰা ছোৱালী বেলেগে আছে,
যাৰ কাৰণে মনবিলাক বিচ্ছিন্ন হৈছে আৰু বিচ্ছিন্ন হোৱাৰ কাৰণে মনবিলাক অতি কঠোৰ হৈছে আৰু কঠোৰ হোৱাৰ কাৰণেই নিজৰ ঘৰতেই এজনে আনজনক অন্যায় কৰিবলৈ কুণ্ঠাবোধ কৰা নাই গতিকে এনেকৈয়ে যদি গতি কৰি থাকে মানৱ সমাজখন অতি সোনকালে বিলুপ্ত হ'ব মানৱ সমাজ বিলুপ্ত নহয় মানৱ থাকিব কিন্তু নামতহে মানুহ হৈ থাকিব কিন্তু অন্তৰ্নিষ্ঠ মানুহ বা অন্তৰ্নিষ্ঠ মানুহজনৰ সমষ্টিগত সমাজখন নোহোৱা হ'ব আমি সেই ঘৰখন সেই সমাজখন সেই মানুহজন তৈয়াৰ কৰিবৰ কাৰণে বিশ্ববিদ্যালয়ৰ কল্পনা কৰিছোঁ য'ত বায়'লজি জুলজি ফিজিক্স কেমেষ্ট্ৰি ইংলিছ আছামিজ ইকনমিক্স পলিটিকেল চায়েন্স ছ'চিয়লজি সকলো একাডেমিক শিক্ষা থাকিব তাৰ মাজত এনে অন্তৰ্নিষ্ঠ মানুহজন যাতে তৈয়াৰ কৰিব পাৰি এয়া হৈছে আমাৰ বিশ্ববিদ্যালয়ৰ লক্ষ্য আৰু এই বিশ্ববিদ্যালয়খন যিহেতু প্ৰাইভেট ইয়াৰ শক্তিশালী স্তৰটো আনিবৰ কাৰণে ৰাইজেই আনিব লাগিব আৰু সেই অৰ্থনৈতিক দিশটো সবল কৰিবৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়ৰ অন্যতম শাখা সমিতি যোৰহাট সমিতিখনে এখন উপহাৰ কুপন খেল খেলাইছে তাত ২৬টা পুৰস্কাৰ দিছে আৰু সেই খেল খেলাৰ পিছত যি ৰাহি টকা থাকিব বিশ্ববিদ্যালয়ৰ নামত তেওঁলোকে অৰ্পণ কৰিব আৰু তেতিয়া বিশ্ববিদ্যালয়খন শক্তিশালী হ'ব এতিয়া আমাৰ বিশেষ নিবেদনটো হৈছে যে এই উপহাৰ কুপন খেলখন সাধাৰণ এখন লটাৰী খেলৰ দৰে নহয় সঁচা দঁতাল হাতীয়ে টানে এফালে আৰু কপালখনে টানে এফালে গতিকে কপালখনৰ জোৰটো বেলেগ আৰু কাৰোবাৰ কপালত হয়তো ২৬টা পুৰস্কাৰ এটা ফুলিবও পাৰে কিবা কাৰণত নুফুলিবও পাৰে তাত কোনো কাৰণতে মানুহজন যাতে হতাশগ্ৰস্ত নহয় ক্ৰেতাজন হতাশগ্ৰস্ত নহয় তেওঁ ভাবি ল'ব লাগিব যে সমাজ নিৰ্মাণ কৰা মানুহ নিৰ্মাণ কৰা ঘৰ নিৰ্মাণ কৰা মহাযজ্ঞলৈ মই লোৱা উপহাৰ কুপনটোৰ মূল্য এটা অৰিহণা স্বৰূপেহে আগবঢ়াইছোঁ আৰু যজ্ঞৰ যেনেকৈ দক্ষিণা থাকে মোৰ এইটো যজ্ঞৰ দক্ষিণা স্বৰূপে হ'ব আৰু এয়া কোনো কাৰণতে যে বিয়োগাত্মক ধন নহয় যোগাত্মক ধনহে এই ভাৱ তেওঁ আনি ল'ব আৰু যদি সেই ভাৱ আনি লয় আপোনা আপুনি তেওঁৰ শিৰত আশীৰ্বাদ কৰিব গতিকে সেয়ে আমি সকলোকে নিবেদন জনাইছোঁ এই সমাজৰ দৈন্যতাৰ প্ৰতি লক্ষ্য ৰাখি সমাজ গঢ়াৰ স্বাৰ্থত মানুহ গঢ়াৰ স্বাৰ্থত যি উচ্চ শিক্ষানুষ্ঠান তথা মহাযজ্ঞস্বৰূপ এই অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে ইয়াত সকলোৱে যাতে এই উপহাৰ কুপনৰ যোগেদিও সহযোগিতা আগবঢ়ায় অসমবাসী ৰাইজক আমাৰ আউনীআটী সত্ৰৰ যি ভাওনা সমাৰোহ মূল কাৰ্যসূচী আছে সেই মূল কাৰ্যসূচীলৈ স্বাগতম জনাইছোঁ আহক আপোনালোকে গুৰুজনাৰ যি অমৰ সৃষ্টি ভাওনা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ যি বহু পুৰুষাৰ্থ আছিল সেই পৰম্পৰাকে অনুসৰণ কৰি আউনীআটী সত্ৰৰ স্বনামধন্য সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী প্ৰীতানন্দদেৱ গোস্বামী প্ৰভুৱে তেখেতৰ বদন্যতাত আৰু সদৌ মাজুলীবাসী ৰাইজৰ সহযোগত আমাৰ ২০০৬ চনৰ পৰা অসম ভাওনা সমাৰোহ অনুষ্ঠিত কৰি আহিছে আৰু এই বছৰো আমাৰ অসম ভাওনা সমাৰোহ আয়োজন কৰা হ'ব সকলোকে আমি ভাওনা সমাৰোহলৈ আদৰণি জনাইছোঁ স্বাগতম জনাইছোঁ আহক ভাওনাৰ যোগেদি যাতে যুৱ প্ৰজন্মক এক সুস্থিৰ বাতাবৰণে যে আমাৰ অসমীয়াৰ যিখন সমাজ আছে গুৰুজনাই যি কল্পনা কৰিছিলে এডাল ফুলৰ মালাত যেনেদৰে বিভিন্ন ফুলৰ সুবাস থাকে ঠিক তেনেদৰে অসমৰ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত যি অসমীয়া জাতি সুস্থিৰ বাতাবৰণ যাতে গঢ়ি উঠিব পাৰে ভাওনা সমাৰোহৰ যোগেদি তাৰ কামনাই অসম ভাওনা সমাৰোহ আয়োজন কৰিছে সত্ৰৰ ফালৰ পৰা আৰু তাৰ লগতে সমান্তৰালকৈ আউনীআটীৰ এখন বিশ্ববিদ্যালয় আছে সেই বিশ্ববিদ্যালয়ৰ সৰ্বাংগ উন্নতিৰ কাৰণে এখন উপহাৰ কুপনৰ খেল আয়োজন কৰিছে যিসকল সদাশয় ব্যক্তিৰ সেই অনুষ্ঠানটিৰ প্ৰতি যদি এটি অনুদান আগবঢ়াব বিচাৰে এইটো এটা কুপন ল'ব পাৰে কুপনটোত অতি সুন্দৰ সুন্দৰ আকৰ্ষণীয় উপহাৰ আছে ইন'ভা আছে থাৰ আছে আৰু টাটাৰ হেৰিয়াৰ আছে এনেকৈ কেইবাটাও বিভিন্ন ধৰণৰ আকৰ্ষণীয় উপহাৰ আছে আপোনালোকে উপহাৰ কুপন গ্ৰহণ কৰিব পাৰে আৰু যদি পুৰস্কাৰটো পায় খুব ভাল কথা নহ'লেও অনুষ্ঠানটোলৈ আপোনাৰ এটা সাহায্য আগবঢ়াব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু লগতে আমি আপোনালোক সকলোকে পুনৰ ভাওনা সমাৰোহলৈ নিমন্ত্ৰণ জনাইছোঁ আমাৰ ১৮ জানুৱাৰীৰ পৰা ১৩ দিনীয়াকৈ ভাওনা সমাৰোহ আয়োজন হ'ব আহক আমি সকলোৱে লগ লাগি গুৰুজনাৰ যি অমৰ সৃষ্টি ভাওনা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বহু পুৰুষাৰ্থ চেষ্টা কৰোঁ ধন্যবাদ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীদেৱে আমাক কি কাৰণে মাতিছে আপোনালোকে গম পালেই সত্ৰাধিকাৰ প্ৰভুশ্বৰ ধুনীয়াকৈ বুজাই দিলে আৰু ইয়াত মানে এই কুপন খেলটোৰ বিষয়েও ক'লোৱে তাৰ আগতে যিহেতু আমাৰ ইয়াত যি ভাওনা
সমাৰোহৰ কথাও ক'লে আৰু আমাক এটা কলমো গিফ্ট দিছে, এইটো মই দেখাইছোঁ। ইয়াত লিখা আছে শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী, ধুনীয়াকৈ লিখি দিছে। আৰু এতিয়া মই কুপনটোৰ কথা মই ভিডিঅ'টোৰ শেষত মই আপোনালোকক অলপ যিহেতু কুপনৰ কথা কৈ দিছোঁ। আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে মানে কি হৈছে, টিকেটটো দেখাই দে। মই টিকেটটো আপোনালোক দেখাইছোঁ, এইটো টিকেটটো আপোনালোকে দেখা পাইছে। মই ভালকৈ অলপ জুম কৰি দেখাই দিছোঁ। এইটো টিকেটটো আপোনালোকে দেখা পাই আছে। আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে মানে কি, আউনীআটী যিখন বিশ্ববিদ্যালয় হ'ব, এই বিশ্ববিদ্যালয়খন প্ৰাইভেট হ'ব, মানে চৰকাৰী নহয়, বেচৰকাৰী হ'ব। আৰু এই প্ৰাইভেট বিশ্ববিদ্যালয়খনৰ প্ৰথম স্থাপন কৰিবলৈ যাওঁতে যিটো মূল পইচা প্ৰয়োজন হ'ব, সেইকাৰণে তেওঁলোকে কি কৰিছে, এই বিশ্ববিদ্যালয়খনৰ সাহায্যাৰ্থে এখন খেল উপহাৰ কুপন খেল যিহেতু পাতিছে, ইয়াত দেখা পাইছে, ইয়াত ধুনীয়া সুন্দৰ মানে উপহাৰ আছে। আৰু আপোনালোকে এই বিষয়টো ধুনীয়াকৈ আপোনালোকৰ প্ৰভু ঈশ্বৰে বুজাই দিলে। কিন্তু এতিয়া মই শেষত মানে ইয়াত উপহাৰ মানে আপোনালোকে উপহাৰ মানে বহুতো আকৰ্ষণীয় উপহাৰ, আপুনি মাত্ৰ 100 টকা মূল্য দি এই টিকেটটো লওক। এই টিকেটটো আপোনাৰ সাহায্যাৰ্থে মানে আপোনাৰ মানে ডনেশ্যন হিচাপেও হ'ব। আৰু আপোনাৰ কপাল যদি ভাল থাকে, কপাল ফুলে, আপুনি তাৰ এই 100 টকাটোৰ কাৰণে থাৰখন চলাবলৈও পাব। এই থাৰখন বা কিবা এখন ইয়াৰ ভিতৰত আপুনি চলাবলৈও পাব। আইফোনো আছে, আইফোন এটাও আছে। এইটো আইফোনটো চাই, এইটো 20 নম্বৰটো। যিহেতু ইয়াত কেইটা পুৰস্কাৰ আছে, 28টা আছে ন, মেবি 28টা হয় জানো? এই 20টা বেক চাইডে চাওঁ, বেক চাইডে চা 22টাহে হ'ব নেকি? 22টা হয়, 22টা। যিহেতু টোটেল উপহাৰ আছে 22টা উপহাৰ। আপুনি 100 টকাটো দিয়ক। এই 22টাৰ ভিতৰত এনে ধুনীয়া উপহাৰ আছে। আপোনাৰ নিজৰ উপহাৰটো আপুনি ঘৰত লৈ যাওক, আৰু এটা সাহায্য হিচাপেও হ'ব। আপোনাৰ মনটোও ভাল লাগিব, আৰু পইচাটো যিহেতু অথলে নাযায়, আপোনাৰ কপাল ভাল থাকিলে পাই যাব। আৰু ইয়াত ধুনীয়া অফাৰবিলাক মানে ধুনীয়া ইয়াত উপহাৰবিলাক আছে। আৰু আজি ভিডিঅ'টো ইমানেই, বেছি দীঘল কৰি নাথাকোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে মোৰ ভিডিঅ'বিলাক চাব পাৰে। আজিলৈ নমস্কাৰ।